নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছ, আজি মই ল'ৰা হোষ্টেলৰ পৰা আহিছে, গতিকে মই আজি চাহটা খাই বজাৰলৈ গ'লোঁ। তাৰ লগত তাৰ প্ৰিয় ডিছ এটা বনাওঁ বুলি, মাছৰ, যিটো মোৰ ছোৱালী শ্ৰদ্ধাৰো খুবেই প্ৰিয়। গতিকে বজাৰৰ পৰা অলপ ডাঙৰ মাছ কিনি আনিলোঁ। আমাৰ ঘৰত লিকিও ৰৈ আছে আজি কিবা স্পেচিয়েল খাবলৈ। আমাৰ ওচৰৰে হয় লিকি, আমাৰ ঘৰলৈ প্ৰায়ে আহি থাকে। তাক মই বিস্কিট দিলোঁ, সি খুব ভাল পোৱা বিস্কিট। মই শ্ৰদ্ধাই প্ৰায়ে তাক বিস্কিট দি থাকে। আৰু মই এতিয়া ডিছটো বনাবলৈ আমাৰ ঘৰৰ কলপাত অলপ কাটি আনি, এয়া দেখিছেনে, দুখিলা কলপাত মই কাটি আনিছোঁ। এইখিনি ধুই ল'ম, আৰু লগতে মোক ডিছটোৰ কাৰণে নেমু টেঙাৰ পাতো লাগিব, যি আমাৰ ঘৰতে আছে। গতিকে মই দুটামান কোমল নেমু টেঙাৰ পাতো ছিঙি লৈছোঁ। বৰ্তমান আমি ঘৰৰে নেমু খাই আছোঁ, ডাঙৰ হৈছে, কেইটামান সৰু হৈ আছে, আপোনালোকে দেখিছেনে। এইটো এটা কোমলীয়া নেমু। মই 4-5টামান পাত এনেকৈ ছিঙি ল'ম, আৰু এই নেমুকেইটাই ডিছটো গোন্ধটো অতি সুন্দৰ কৰে। কলপাতখিনি ধুই পেলাই মই অকণ সেকি লৈছোঁ, নহ'লে এইটো ভাজ লগাই দিলে ফাটি যায়, নিশ্চয় আপোনালোকে জানে। আৰু মাছখিনি মই অলপ মেৰিনেট কৰি থৈ দিছিলোঁ, ধুই পেলাই হালধি নিমখ সানি। এতিয়া মই মাছখিনি কলপাতত দিছোঁ, লগতে মই অলপ আদা নহৰু পেষ্ট, অকণ সৰিয়হ পেষ্ট আৰু পিঁয়াজক অলপ ৰুকি দি দিছোঁ এনেকুৱাকৈ, আৰু নেমু টেঙাৰ পাতকেইটাও দি দিছোঁ। লগতে মই অলপ নেমুৰ ৰসো দি দিছোঁ 2 চামুচমান। ইয়াতে একো তেল নালাগে, এটা অতি সুন্দৰ ৰেচিপি এইটো, উপকাৰী হয়, গোন্ধটো অতি সুন্দৰ হয়। কলপাত আৰু নেমু টেঙাৰ ৰসে সোৱাদটো অতি সুন্দৰ কৰি তোলে। আপোনালোকে যদি এবাৰ খায় আৰু সদায় খাওঁ খাওঁ লাগি থাকিব। এইখিনি মই সূতাৰে বান্ধি দিছোঁ আৰু দি পেলাই অ'ভেনত থৈ দিম। আপোনালোকে কেৰাহীটো বহাই দিব পাৰে। এতিয়া 15-20 মিনিট মই থৈ দিম। এয়া মোৰ ছোৱালী আহি গ'ল স্কুলৰ পৰা, আজি দাদাকেহে তাইক আনিবলৈ যাবলগীয়া হ'ব। চ' দাদাকে আনিবলৈ গ'ল, আৰু এয়া মোৰ হৈ গ'ল পাতত দিয়া মাছ। মামা আজি কি বনাইছোঁ চোৱা। পাতত দিয়া মাছ। থেংক ইউ মা। কিমান যম্মি হৈছে। ভাতৰ ৰেচিপি আজি আমাৰ কি মা? মাংস, ভেন্দি, পচলা, চাটনি আৰু পাতত দিয়া মাছ। একদম পাৰ্টি আৰু দাইল খোৱাই নাই, আৰু তুমি এটা খোৱাই নাই। এয়া হ'ল ভাত ভাজি, মূলা ভাজি। খাই লৈ এতিয়া শ্ৰদ্ধাই দাদাকৰ লগত শুইছে। আজি সকলো কেৱল দাদাকৰ লগতে, দেখিছেনে কেনেকৈ কুৰুকি কুৰুকি দাদাকৰ লগত শুই আছে। আৰু সকলো হোৱাৰ পিছত আমি এটা ফেমিলি ক্লিক কৰিলোঁ, আৰু এতিয়া দাদাকক হোষ্টেলত থ'বলৈ যাবলৈ শ্ৰদ্ধা সাজু। দাদাকে হেনো তাক ল'বও লাগে। ল'ৰাক IIT হোষ্টেলত থ'বলৈ যাম। আমি গাঁৱলৈ আধা ঘণ্টাৰ ৰাস্তা। আমি এতিয়া সকলোৱে ওলাইছোঁ, তাৰ ৰুম পাই গ'লোঁ, বৰা হোষ্টেল। আৰু এটা শেষ ক্লিক, বাই বাই।